স্বাগতম জনাইছো আৰু সকলোৱে জানে কালি এক দুৰ্ভাগ্যজনক ঘটনাৰ সন্মুখীন হৈছিল সমগ্ৰ দেশ কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱালে ভাৰতীয় লোকে আৰু নিশংস এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল বাছি বাছি পৰ্যটকসকলক আক্ৰমণ কৰি হত্যা কৰা হৈছিল আৰু এই সমগ্ৰ ঘটনাটোক লৈ সমগ্ৰ দেশত শোকৰ পৰিৱেশ শোকৰ ছাঁ পৰিছে আজি নিউজ 18 অসম নৰ্থ ইষ্ট আৰু নিউজ 18ৰ পৰিয়ালে নেটৱৰ্ক 18ৰ পৰিয়ালে আজি এই মুহূৰ্তত 1 মিনিটৰ বাবে মৌন প্ৰাৰ্থনা আয়োজন কৰিছে প্ৰয়াত লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰি আৰু তেওঁলোকৰ আত্মাৰ চিৰশান্তি লাভ কৰক তেওঁলোকৰ যি ত্যাগ মৃত্যু এই মৃত্যু দেশৰ সকলো প্ৰতিজন বাসিন্দাৰ মনত এক বেদনাৰ এটা দিন হিচাপে চিহ্নিত হৈ ৰব এই করুণ ঘটনা নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালবৰ্গ আৰু মোৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত থকা আমাৰ আলোচনাত অংশগ্ৰহণকাৰীসকল সকলোকে 1 মিনিটৰ বাবে থিয় হৈ মৌন প্ৰাৰ্থনা জনাই মৃতকৰ প্ৰয়াত লোকসকলৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনালোঁ